2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সদৌ অসমৰ আমি সকলো পৰীক্ষাৰ্থীলৈ তিতাবৰ টাউন হাইস্কুল যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ আছে তাৰ কেন্দ্ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মই সকলো পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই কেন্দ্ৰটো প্ৰায় 750 জন ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। তাৰে 380 জন ছাত্ৰ আৰু 370 গৰাকী ছাত্ৰীক আমি সকলো পৰীক্ষাৰ্থীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আমি এই কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আমি সকলো ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেওঁলোক সুখেৰে শান্তিৰে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল প্ৰদৰ্শন কৰি দেশৰ তথা ৰাজ্যৰ নাম উজ্বলক, এয়ে আমাৰ কামনা। ধন্যবাদ। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিতাবৰ বি চেণ্টাৰ তিতাবৰ টাউন হাইস্কুলৰ সকলো ছাত্ৰ ছাত্ৰীকে মই ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। লগতে অসমৰ সকলো শিক্ষাৰ্থীলৈ তেওঁলোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। অনাগত দিনত সুখৰ হওক, সুস্বাস্থ্যই যেন তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ তিতাবৰ বি কেন্দ্ৰৰ সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জনোৱাৰ লগতে আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে পৰীক্ষা যাতে সুকলমে পাৰ হৈ যায় তাৰো কামনা কৰিছোঁ। জয় জয়তে তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ 2024 চনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সেই শিক্ষান্ত পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা প্ৰদান কৰিছোঁ। লগতে তিতাবৰ টাউন যি বি কেন্দ্ৰ তিতাবৰ টাউন হাইস্কুলত সেই টাউন হাইস্কুলৰ বি কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে সুকলমে পৰীক্ষাত বহি পৰীক্ষা দি তেওঁলোকৰ নিজৰ লগতে দেশৰ বিদ্যালয়ৰ তথা সমাজৰ বাবে গৌৰৱ কঢ়িয়াই আনে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে সকলোকে এই পৰীক্ষা কেইদিনত সুস্বাস্থ্য অটুট ৰখাত সহায় কৰিব। 2024 বৰ্ষৰ 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গোটেই অসমৰ সমূহ শিক্ষাৰ্থীলৈ আমাৰ তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ কেন্দ্ৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 16 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। সেই উপলক্ষে মই তিতাবৰ টাউন হাইস্কুল কেন্দ্ৰৰ আৰু লগতে সমগ্ৰ অসমৰ সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্তৰ সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। লগতে তিতাবৰ টাউন হাইস্কুলৰ যিসকল পৰীক্ষাৰ্থী আছে সকলোলৈকে মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আগন্তুক 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে তিতাবৰ টাউন হাইস্কুলৰ আৰু এই কেন্দ্ৰটি সকলোবিলাক ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। নমস্কাৰ। ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ অন্যতম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া 2024 বৰ্ষৰ সকলো পৰীক্ষাৰ্থীলৈ আমি তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীয়ে এক আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগন্তুক 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈকে শুভেচ্ছা জনালোঁ। তোমালোকৰ পৰীক্ষা ভাল হ'ব, ভাল ধৰণে পৰীক্ষা দিবা, ভয় নকৰিবা, যিখিনি জানা সেইখিনি ভাল ধৰণে লিখি থৈ আহিবা। সকলোলৈকে শুভেচ্ছা জনালোঁ। মই আজি 2023-24 বৰ্ষৰ
হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ তৰফৰ পৰা। আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা দিয়াৰ লগতে মই সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আগন্তুক পৰীক্ষাত সুখ্যাতিৰে যাতে উত্তীৰ্ণ হয়, পৰীক্ষা গৃহত তেওঁলোকে নীতি নিয়মেৰে অৱতীৰ্ণ হৈ নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে, তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰে, সেই আশা মনত আমি ৰাখিছোঁ। গতিকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা, যাতে তেওঁলোকে নিজৰ লক্ষ্যত সুখ্যাতিৰে উপনীত হ'ব পাৰে। তাৰিখৰ পৰা অনুষ্ঠিত হোৱা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল। লগতে কেন্দ্ৰৰ হৈ সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল। অহা 16 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমৰ সমূহ শিক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ তিতাবৰ বি কেন্দ্ৰৰ পৰীক্ষাৰ্থীসকলকো মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকে যাতে সুস্বাস্থ্যভাৱে ভালকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত মোৰ ফালৰ পৰা প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। পৰীক্ষা হৈছে সফলতাৰ মাপ নিৰ্ণয়কাৰী এক মাধ্যম। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ তিতাবৰ কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ লগতে সমগ্ৰ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিতাবৰ টাউন কেন্দ্ৰৰ লগতে অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া অসমৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ তিতাবৰ টাউন হাইস্কুল কেন্দ্ৰৰ লগতে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।